কিমান সময়ত খবৰটো পালে আপোনাৰ? মই খবৰ পালোঁ প্ৰায় 5টাই বাজিছে। মোৰ গাটো অলপ ভাল নাছিলে। মই লখিমপুৰৰ পৰা মোৰ ঘৰ বেছি দূৰ নহয়, তথাপি ইয়াতে মোৰ চিনাকি মানুহ এটাৰ লগত দুটা আছিলোঁ। চুইচ অফ আছিলে ফোনৰ। তাৰপিছত মই য'ত আছোঁ তেওঁক খবৰ দিলে মোক জগালোঁ যেনেকৈ মা ঢুকাইছে বুলি। সেয়াই আৰু মা ঢুকাল। শিৱৰাত্ৰি দিনাখন মা ঢুকাল। এইটো মানি ল'ব লাগিব আৰু উপায় নাই, কিন্তু ইটোও মানি ল'ব লাগিব কৰ্ম। সেইদিনাখন মায়ে থিয়েটাৰ চাব যাব ওলাইছিল, মই নিনিলোঁ আৰু মায়েও ক'লে মই নাযাওঁ দে, মই বোলে আকৌ তোৰ চিন্তা লাগি থাকিব, মই কি হৈ আছোঁ, গাটো বেয়া, অলপ গাটো কাহ আছিল। কিন্তু গ'ল আৰু 77 ইমানেই হৈছে। সঠিক বয়স মাৰ আমি নাজানো। হয়, মই এতিয়া দৰ্শক যিহেতু আহিছে, যি নাটক আছে আৰু যিহেতু মোৰ ক্ষেত্ৰখন নাটক অভিনয় থিয়েটাৰ 120 জন মানুহ জড়িত হৈ আছে, ৰাইজ জড়িত হৈ আছে, আধাৰ কমিটি জড়িত হৈ আছে। যে মাক এতিয়া তেনেকৈ তুলসী তলতে ৰখা হৈছে আৰু মই যোৱালৈ সৰুবাইটো আহি আছে গুৱাহাটীৰ পৰা। সেয়া মই গৈ পেলাই ইমান সৎকাৰ কৰিও কি কৰোঁ, সকলোকে এটাই কওঁ, মাৰ আত্মাই শান্তি পায়। আৰু বহুত সহজ সৰলতে আজি মা আছে, বহুত সহজ সৰল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।